অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী জেআই কাঠাৰৰ হৈ আজি দলটোৱে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। কাৰ্বি আংলং আৰু ডিমা হাছাও বচাও শীৰ্ষৰে নিৰ্বাচনী ইস্তাহাৰখন ডিফুৰ হেম্পি হোটেলত মুকলি কৰে। ইস্তাহাৰ মুকলি কাৰ্যসূচীত দলটোৰ সমৰ্থিত প্ৰাৰ্থী তথা শীৰ্ষ নেতা জেআই কাঠাৰ আৰু আন নেতাসকল উপস্থিত থাকে। ইস্তাহাৰখনত প্ৰথমেই এখন স্বায়ত্তশাসিত ৰাজ্য দাবী বিষয়টোৱে স্থান লাভ কৰিছে। ষষ্ঠ অনুসূচীভুক্ত পাৰ্বত্য জিলা 3খনত ষষ্ঠ অনুসূচীৰ ক্ষমতা কৰ্তন হোৱা বুলি উল্লেখ কৰি কাঠাৰে ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত বিভিন্ন জনগোষ্ঠীৰ লগতে অসমীয়া আৰু আদিবাসীসকলৰ বাহিৰে আন বহিৰাগত লোকৰ ভোটাধিকাৰ আৰু আন সা সুবিধা নাথাকিব বুলি উল্লেখ কৰে। কাঠাৰে কয় যে বিগত 7 বছৰে আমি বিভিন্ন নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ আৰু আমি টৰ্চ লাইট নিৰ্বাচনী প্ৰতীক হিচাপে লাভ কৰিছিলোঁ। এইবাৰ আমাৰ নিৰ্বাচনী প্ৰতীক হ'ল কেচি। আমি টৰ্চটো 7 বছৰ ললো, বেটাৰী নাই, এতিয়া মামৰ খাইছে। সেইকাৰণে আমি যিবিলাকে ইউজলেছ কেণ্ডিডেট GSP সকলক আমি দি দিলোঁ, তেওঁলোকৰ বেটাৰী নাই, মামৰ খোৱা। আমি এতিয়া কেচিৰে সেই তেওঁলোকৰ চিম্বলটো আমি কাটিম আৰু ইলিগেল এনক্ৰোচাৰ্ছসকলক, ইলিগেল নন ট্ৰাইবেল যিবিলাক ইয়াত আছে সেই তেওঁলোকৰ নাম ভোটাৰ লিষ্টৰ পৰা কাটা হ'ব এই কেচি লৈ পেলাই। আজি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত স্বায়ত্তশাসিত ৰাজ্যৰ উপৰি ষষ্ঠ অনুসূচী শক্তিশালী কৰা, পাহাৰীয়া জিলাৰ শিক্ষাৰ মান উন্নত কৰা, সীমা সমস্যা সমাধান কৰা আৰু সুৰক্ষা প্ৰদান কৰা, নিবনুৱা সমস্যা সমাধান কৰা আদি প্ৰধান। আনহাতে স্থানীয় জনজাতীয় আৰু খিলঞ্জীয়া লোকক ব্যৱসায় বাণিজ্য কৰাৰ বাবে 2% সুদত 10 লাখ টকাকৈ প্ৰদান কৰাৰো আশ্বাস প্ৰদান কৰা হয়। পৰিষদত আৰু অসম চৰকাৰৰ বিভিন্ন পদত নিয়োগৰ ক্ষেত্ৰত হোৱা স্বজন তোষণ ৰোধ কৰাৰ উপৰি পৰিয়ালকেন্দ্ৰিক শাসন উফৰোৱাৰো নিশ্চিতি প্ৰদান কৰে ইস্তাহাৰত। ইয়াৰ উপৰি বৰ্তমান কাৰ্বি আংলঙত চলি থকা একনায়কত্ববাদ উফৰোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। ওৱান মেন শ্ব' মাত্ৰ এজন অৰ্ডাৰ মতে চলে, ডিক্টেটৰ নিচিনা। কিন্তু সেই ডিক্টেটৰটো আকৌ তেওঁ নিজৰ শক্তি নহয়, আকৌ এইটো দিছপুৰৰ পৰাহে তাক কোৱা হয়। দিছপুৰ যি কয়, আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই যি কয় এইটো ইয়াত কাম কৰা হয়। সেইকাৰণে এই চিষ্টেমটো আমি বন্ধ কৰিম। এইটো বন্ধ কৰিবলৈ ৰিজনেল পাৰ্টিহে পাৱাৰ আহিবই লাগিব। মহিলাসকললৈও ইস্তাহাৰত বিত্তীয় সাহায্য প্ৰদানৰ ঘোষণা কৰা হয়। এই ক্ষেত্ৰত 1 লাখ টকা পৰ্যন্ত সুদবিহীন ধন প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰা হয়। ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত এখনকৈ চিকিৎসা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় নিৰ্মাণৰো প্ৰতিশ্ৰুতি আছে ইস্তাহাৰত। পাহাৰীয়া জিলাৰ অব্যৱহৃত ভূমিত খেতি কৰি কৃষি নিৰ্ভৰশীল কৰি তোলাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰা হয় ইস্তাহাৰত। কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদত 2027 চনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত 10খন আসন মহিলাৰ বাবে সংৰক্ষণৰো আশ্বাস আছে আজি প্ৰকাশিত দলটোৰ নিৰ্বাচনী ইস্তাহাৰত। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।